হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে বাৰু ঢেকীয়া শাক খাই ভাল পায়নে? আজি মই দুপৰীয়া লাঞ্চত অলপ ঢেকীয়া শাক মচুৰ দালিৰ সৈতে এখন আঞ্জা বনাম। কেৰাহীত প্ৰথমে অলপ তেল গৰম কৰি ল'লোঁ। তাতে পিঁয়াজ, নহৰু, জলকীয়া ফালি দি অলপ টাইম ভাজিম। তাতে মচুৰ দালি অলপ বইল কৰি ৰাখিছিলোঁ, সেইখিনি তাতে দি দিলোঁ। আৰু দালিখিনি মানে অলপ বইল কৰি ল'লোঁ আগতে, নহ'লে মানে শাকৰ লগত একেলগে মানে সমানে নিসিজে। সেইকাৰণে অলপ বইল কৰি ল'লে দাইলখিনি মানে অলপ সিজি যায় সোনকালে। তাৰপিছত তাতে অলপ শাকখিনি এড কৰি দিলোঁ আৰু এইখিনি দি পেলাই অলপ টাইম ভাজিব লাগিব, যাতে শাকৰ পৰা যিখিনি পানী ওলায় সেই পানীখিনি যাতে একেবাৰে শুকাই যায়। খুব ভালকৈ ভাজি লোৱাৰ পিছত তাতে অলপ নিমখ দিব লাগিব। নিমখখিনি মানে প্ৰথমেই দি ল'লে কি হয়, তাৰ পৰা পানীটো বেছি ওলাই আহে। সেইকাৰণে কম পৰিমাণৰ অলপ নিমখ দি পেলাই আকৌ এইখিনি সিজিবৰ কাৰণে ঢাকন মাৰি 5 মিনিটমান ৰাখিব লাগিব। এনেকৈ 5 মিনিটমান ৰখাৰ পিছত তাতে মই অলপ হালধি আৰু জিৰাৰ গুড়ি এড কৰি দিছোঁ। তেতিয়া মানে অলপ কালাৰটো মানে অলপ ভাল হয়, খাবলৈও মানে অলপ টেষ্টি হয়।